হু ইজ হিমন্ত বিশ্ব শৰ্মা? চব প্ৰসংগটো এনেকুৱা ধৰণৰ প্ৰত্যেক যেতিয়া কথা কোৱা হয় ৰাজনৈতিক যেতিয়া আমি কথা কওঁ বা বাৰ্তালাপ কৰোঁ তাৰ কিছু আমি যদি চাওঁ পৰ্যালোচনা কৰোঁ চাব যে সেই সময়ত তৰুণ গগৈ বুজি পাইছিলে যে বদৰুদ্দিন নামৰ যিজন ৰাজনীতিবিদে একেবাৰে অসমক আৰু অসমীয়া মানুহক ধ্বংস কৰিবৰ কাৰণে ৰাজনীতি কৰিছিলে বা ৰাজনৈতিক দল খুলিছিলে সেই সময়তে তেওঁ হু ইজ বদৰুদ্দিন বুলি কৈছিলে আৰু আজি যিজন কংগ্ৰেছৰ নেতৃত্ব লৈছে তেখেতৰ পুত্ৰই আজি হু ইজ হিমন্ত বুলি কৈছে তেখেতে হু ইজ হিমন্ততকৈ যদি হু ইজ বদৰুদ্দিন বুলি ক'লেহেঁতেন বা যি মিয়া সংক্ৰমণকাৰীসকলে আহি অসমত বসবাস কৰি অসমীয়া মানুহৰ অস্তিত্ব হানি কৰাৰ কাৰণে যি ভাবুকি প্ৰদান কৰিছে সেইসকলক তেওঁ আজি কথা নকৈ আজি হু ইজ হিমন্ত বুলি কৈছে এইটো অতি আশ্চৰ্যকৰ বিষয় আৰু অতি পৰিতাপৰ বিষয় যে অসমৰ নৱপ্ৰজন্মক তেওঁ কোন দিশে নেতৃত্ব দিব বিচাৰিছে তেওঁ ক'ব লাগিছিলে দেউতাকৰ নিচিনাকৈ হু ইজ বদৰুদ্দিন বা বদৰুদ্দিন সেই সময়ত চিম্বলিক কৈছিলে বা বদৰুদ্দিনৰ লগত যিসকলে বদৰুদ্দিন নাম আখ্যাৰে যিসকল আছিলে সেইসকলক তেওঁলোকে আজি নিজৰ বুকুৰ কুটুম কৰিছে দেউতাকৰ কথাই দেউতাকে যাক এটেক কৰিছিলে বুকুৰ কুটুম কৰিছে আৰু যি অসমীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিছে সেইসকলক আজি তেওঁ আক্ৰমণৰ লক্ষ্য কৰিছে এইটো অতি পৰিতাপৰ বিষয় অতি দুৰ্ভাগ্যজনক আৰু ভৱিষ্যত অসমৰ কাৰণে এইটো বিপদজনক সন্দেহজনক নাগৰিক বা যিবিলাকে অচিনাকি লোকক যিবিলাক উচ্ছেদ চলাই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আচলতে তাৰ এটা কাৰণ হ'ব পাৰে নেকি? চাওক আপোনালোকে কথাটো বুজি পাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ কৰিছে যিবিলাক অসমৰ সংৰক্ষিত বনাঞ্চল আছিলে যিবিলাক আমাৰ কাৰণে খুব ভৱিষ্যত অসমৰ কাৰণে যিবিলাক আমাৰ খুব গুৰুত্বপূৰ্ণ অঞ্চল সেই অঞ্চলবিলাকত সন্দেহযুক্ত আৰু অচিনাকি মানুহে ভৰি পৰিছে আৰু যেতিয়া আমাৰ ইয়াতে জংঘল নাইকিয়া হয় বন নাইকিয়া হ'ব তেতিয়া আমাৰ এই অঞ্চলত আমাৰ যিটো এনভাইৰনমেণ্টেল বেলেঞ্চ বুলি কয় সেইটো নাইকিয়া হৈ যাব সেইকাৰণে আমি সুপ্ৰিম কোৰ্টৰ ৰায় আধাৰত আৰু সন্দেহজনক যিসকলে চৰকাৰী মাটি ভেটি দখল কৰি আছে অসমৰ বনাঞ্চল জলভূমি তেওঁলোকে মানে যিসকলে সোমাই আছে সেইসকলকহে খেদোৱা হৈছে আৰু সেইসকলৰ প্ৰতি কংগ্ৰেছৰ প্ৰীতি কিয় সেইসকলৰ প্ৰতি গৌৰৱ গগৈৰ প্ৰীতি কিয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ